নমস্কাৰ, মই আজি এই ভিডিঅ'টো জুবিনদাৰ বাবে প্ৰস্তুত কৰিছোঁ আৰু সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। মই দুটামান কথা তেওঁৰ বিষয়ে মই বহীত লিখি লৈছোঁ আৰু তাকে আপোনালোকক ওচৰত দাঙি ধৰিবলৈ বিচাৰিছোঁ। কিন্তু তাৰ আগতে আৰু এটা কথা কওঁ যে সকলোৱে জুবিনদাৰ বাবে ন্যায় বিচাৰি পেলাই অন্তত এটা ভিডিঅ' বনাওক আৰু ছ'চিয়েল মিডিয়াত এৰি দিয়ক। যেনেকৈ পাৰে, হয়তো ফেচবুকত, ইউটিউব, ইনষ্টাগ্ৰাম যেনেকৈ পাৰে আপোনালোকে এটা ন্যায় বিচাৰি ভিডিঅ' সকলোৱে যাতে এই কামটো কৰে। যোনে যেনেকৈ আমি যেনেকৈ আন্দোলন কৰিব লাগে আমিতো কৰিমেই, কিন্তু আমি ভিডিঅ'ৰ মাধ্যমেৰেও এইখিনি কাম কৰিব লাগিব। হয়তো আপোনাক ক'ব পাৰে যে জুবিনদাৰ নামত কণ্টেণ্ট বিচাৰি ভিডিঅ' বনোৱা বুলি, কিন্তু এইবোৰ খাতিৰ কৰিব নালাগে। যদি এনেকৈ আমি ভয় কৰি বহি থাকোঁ তেনেহ'লে তেখেতে ন্যায় নাপাব। চাওক, ইমান দিনেতো আমি কান্দিলোৱে, কিন্তু তেখেতৰ দুখত আমি কান্দি বহি থাকিলে জুবিন দায়ে কেতিয়াও শাস্তি, ধৰি লওক যিখিনি শাস্তি পালে সেইখিনি শাস্তি নাপাব। আৰু এটা কথা কওঁ শুনক, জুবিন দাক যেনেকৈ মাৰিলে, যিখিনি শাস্তি জুবিন দাই পালে, তো সেই শাস্তি দিয়া মানুহকেইজনক সকলোৱে কৈ আছে যে ফাঁচি দিয়ক, কিন্তু মই এটা কথা কওঁ শুনক, ফাঁচি দিলেতো তেওঁলোকক মুক্তি দিয়াৰ নিচিনা হৈ যাব, হয়নে? যদি আপোনালোকে ভাবি চাওকচোন, সেই অপৰাধীকেইটাক যদি আমি এনেকুৱা কৰোঁ যে চৰতৰ পাতেৰে কোবাই পেলাই গৰম পানী ঢালি তাক জুইৰ ওচৰত ওলমাই থৈ দিব লাগে, তেতিয়াহে আচল শাস্তিটো পাব। আৰু এনেকৈ শাস্তি দিহে মাৰিব লাগিব। কিন্তু একেবাৰে যদি আমি মাৰি দিওঁ তেনেহ'লে একেবাৰে মুক্তি পোৱাৰ নিচিনাহে হ'ব। ফাঁচি দিয়াতকৈ আমি তেনেকুৱা কৰিব লাগে। আৰু এনেকৈ উল্টা পুল্টা কৰি থাকিলে নহ'ব। আমাক ৰাইজৰ মাজত গতাই দিয়ক। আমাৰ ৰাইজে যি কৰিব লাগে কৰিব, কাৰণ জুবিন দা ৰাইজৰহে আছিলে, গতিকে ৰাইজে কৰিব এইখিনি কাম। আপোনালোকে একমত হয় নে নহয় জনাবচোন। গতিকে আহকচোন, জুবিন দাৰ বিষয়ে মই দুটামান কথা লিখিছিলোঁ, সেইখিনি আপোনালোকৰ ওচৰত দাঙি ধৰোঁ আহক। জুবিন দা অভ্যাস সৰু ল'ৰাৰ নিচিনা, যিটো বিচাৰে সেইটো তেওঁক লাগিবই। মৃত্যুৰ পিছতো তেওঁ অকৰা জেদটো নেৰিলে। শিশুসুলভ সৰলতাৰে মুখ্যমন্ত্ৰীৰ কথাও নুশুনিলে। মুখ্যমন্ত্ৰীজনে তেওঁ ছিংগাপুৰৰ পৰা চাৰ্টাৰ ফ্লাইটেৰে লৈ অহাৰ কথা কৈছিলে, কিন্তু নিজৰ মৰ্জিমতে চলা জুবিন দাই মুখ্যমন্ত্ৰীৰ কথাও নামানিলে। অসম চৰকাৰেও সেইবাবে 6খন দেশৰ অনুমতি আদায় কৰিব নোৱাৰিলে। চাৰ্টাৰ ফ্লাইটৰ সলনি তেওঁ এয়াৰ ইণ্ডিয়াৰ বাণিজ্যিক বিমানেৰে দিল্লীলৈ অনা হ'ল। সাধাৰণ বিমানৰ লাগেজ কাউণ্টাৰত শুই তেওঁ উপস্থিত হ'ল দিল্লীত। ভাড়াতীয়া উৰাজাহাজেৰে জুবিন দাৰ অসমলৈ ঘূৰাই আনিব বুলি ৰাইজক জনাই থৈ গৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে, কিন্তু নোৱাৰিলে। জুবিন দা আকৌ জেদ ধৰিলে। মুখ্যমন্ত্ৰী চাৰ্টাৰ ফ্লাইটৰ দুৱাৰত লাগি ধৰি কফিনটো। বিলাসী ফ্লাইটত কেনেকৈনো সোমাব? নোসোমায়, কিয়নো তেওঁ বিলাসী জীৱন ভালেই পোৱা নাছিলে আৰু বিলাসী জীৱন থাকি ভাল পোৱা নাছিলে। 2 ঘণ্টা ধৰি ঠেলি হেঁচি সোমাব চেষ্টা কৰিছিলে কফিনটো, কিন্তু দাদাৰ কফিনটো নোসোমালে। ৰৈ দিলে অকৰা জুবিন দাই। আগতে যেনেকৈ 10 বজাত যাম বুলি বিহু ফাংচন 12 বজাৰ পৰা আৰম্ভ কৰিছিল, তেনেকৈয়ে সেইদিনাও সকলোকে ৰখাই থৈ দিলে। মুখ্যমন্ত্ৰীৰ চাৰ্টাৰ ফ্লাইটত নুঠিল। তেওঁ মানুহৰ মাজত শুয়ে গুৱাহাটী উপস্থিত হ'ল। তাৰ পিছত জুবিন দাক পুৱাৰ ভাগতে সৰু সজাই নিয়াৰ কথা জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে, কিন্তু নিজৰ মৰ্জিমতে চলা জুবিন দাই সেইটো কথাও নামানিলে। বৰঝাৰৰ পৰা কাহিলীপাৰা ঘৰলৈ অতিক্ৰম কৰোঁতে লাগিল 6 ঘণ্টা সময়। মুঠতে মৃত্যুৰ পিছতো তেওঁ বিলাসী গাড়ীত নুঠিলেই, ৰাইজৰ মাজত থাকিয়েই বিদায় মাগিলে, কাৰণ তেওঁ ৰাইজৰ আছিলে। গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, আৰু সকলোৱে মই বিনম্ৰ অনুৰোধ কৰিছোঁ, সকলোৱে যাতে এটা ভিডিঅ' বনায় আৰু এই অপৰাধীকেইটাক যাতে বাচি যাবলৈ নিদিয়ে।
তেওঁলোকক শাস্তি আমি দিবই লাগিব। গতিকে সকলোৱে ছ'চিয়েল মিডিয়াৰ যোগেদিও আমি আন্দোলন কৰিব লাগিব। কাৰণ কিয় সন্মুখত আমাৰ পূজা আহি আছে আৰু পূজাত সকলোৱে ব্যস্ত হৈ পেলাই এই কথাটো তল পেলাই থাকিব। আৰু এটা নিউজ পাইছোঁ যে 10-15 দিন পিছত এটা ভাল খবৰ পাম বুলি। 10-15 দিনহে কিয় লাগিলে? কিন্তু আমি সাধাৰণ ৰাইজে যদি সৰু এটা পোষ্ট দিওঁ বা কবিতাৰ আকাৰেও কিবা এটা লিখোঁ, তেনেহ'লে আমাক গ্ৰেপ্তাৰ কৰি লৈ যাব। কিন্তু মই যোৱাকালি আৰু এজনৰ ভিডিঅ'ত এই কথাখিনি কমেণ্ট কৰিছিলোঁ, কিন্তু মই নিজে ভিডিঅ' বনোৱা নাছিলোঁ। ভয় কৰিহে আজি এই ভিডিঅ'টো বনাই। কিন্তু ভয় কৰি থাকিলে নহ'ব। আপোনালোককো এই কথাখিনি কওঁ যে ভয় কৰি থাকিলে নহ'ব। আমাৰ সাধাৰণ ৰাইজে যদি সৰু কিবা এটা পোষ্ট লিখে, আমাক গ্ৰেপ্তাৰ কৰিম বুলি কয়, ভাবুকি দিয়ে। কিন্তু ইমান ডাঙৰ এটা ভয়ংকৰ কাম কৰাৰ পিছতো সেই কালপিতকেইটাক বচাই ৰাখিছে কিয়? সিহঁতক শাস্তি দিব লাগে। আৰু যদি আমি ৰাইজ সচেতন হৈ নাথাকোঁ, জাগি নাথাকোঁ, হয়তো তেওঁলোকে বাচি যাব। গতিকে আমি জাগি থাকিব লাগিব। এয়াই কওঁ। কিন্তু শেষত মই এইটোও কওঁ যে জুবিন দাৰ আত্মাই শান্তি পাওক। আৰু গৰিমা বৌৰ বিষয়ে যি বেয়া কথা কৈছে, সেইখিনি প্লিজ অনুগ্ৰহ কৰি কৈছোঁ আপোনালোকক, সেইবোৰ নক'ব। স্বামীক হেৰুৱাই হয়তো তেওঁ কিমান বেদনা পাইছে তেওঁহে বুজিব, অন্য এগৰাকীয়ে নুবুজে। আৰু এই কথাখিনি যিয়ে কৈ আছে ন, বেছিভাগ মহিলাই হয়। মহিলাই যদি মহিলাৰ দুখখিনি নুবুজো, তেতিয়াহ'লে কেনেকৈ হ'ব বাৰু কওকচোন? প্লিজ এনেকুৱা নকৰিব।